অসম চৰকাৰে অসমৰ ৰাজহুৱা স্থানত গো মাংস খোৱা বা বিক্ৰী কৰা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ঠিকেই, কিন্তু অতি পৰিতাপৰ বিষয় যে গৰু চুৰি কাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসমৰ গৃহ বিভাগ তথা অসম আৰক্ষী। বিশেষকৈ শিৱসাগৰ জিলাৰ ৰিয়াত শেহতীয়াকৈ 100ৰো অধিক গৰু চুৰি হৈছে যদিও কিন্তু চুৰ কৰায়ত্ব কৰিবলৈ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী। মই বৰ্তমান এটা গোহালি দেখুৱাইছোঁ। এই গোহালিৰ পৰা যোৱা নিশা 10টা গৰু চুৰি হয়। ইয়াৰে 4টা গৰু গোহালিৰ কাষত পথাৰখন আছে, সেই পথাৰৰ পৰা চুৰি এৰাল দি থোৱা আছিলে, তাৰ পৰা লৈ যায় আৰু এই গোহালিৰ পৰাও নিলে 4টা গৰু। একে পৰিয়ালৰ, নামটো হৈছে মহম্মদ ইমৰান আলী। ইমৰান আলীৰ ঘৰৰ গৰু 10টা গৰু লৈ গ'ল, কিন্তু নীৰৱ দৰ্শক হৈ থাকিল। আচলতে বৰ্তমানেও চকুমূলা কুলিৰ ভাও ধৰি আছে আৰক্ষীয়ে, যাৰ বাবে এইসকল গোপালক বৰ্তমান উদ্বিগ্ন, কাৰণ তেওঁলোকৰ আচলতে জীৱিকাৰ সম্বল লৈ গুচি গ'ল চোৰে ৰাতিটোৰ ভিতৰতে 10টা গৰু। মই সেই সন্দৰ্ভত জানিব বিচাৰিম, কি ক'ব? কালি আমাৰ গৰুৱে মূল বৃত্তি, গৰুৰ ওপৰতে আমি চলা হয়, গৰুৰ ওপৰতে চলা হয়। গৰুখিনি নিজৰ চৰণীয়া পথাৰত এৰাল দিয়াৰ অৱস্থাত চোৰে গৰুকেইটা লৈ যায়। এই গৰুকেইটা লৈ যোৱাত আমি সঁচাকৈ ভাগি পৰিছোঁ। ইয়াৰ বাবে আমি উচিত তদন্ত বিচাৰিছোঁ। এই মূল অভিযুক্তত আমি নেতৃত্ব লৈছে বুলি ভাই আলীক জগৰীয়া কৰিছোঁ। তেখেতৰ নেতৃত্বতে এনেকুৱা কাম সঘনাই হৈ আহিছে এই অঞ্চলত, আৰু এই অঞ্চলৰ গৰু পোহা গোপালকসকল সুৰক্ষিত নহয়। আমি গৰুৰ ওপৰত অসম চৰকাৰে যি আইন আনিছে তাক আমি আদৰণি জনাইছোঁ। গো মাংসৰ ওপৰত যি আইন আনিছে তাক আমি আদৰণি জনাইছোঁ। এনেকৈ যদি আমাৰ গৰুৰ নিৰাপত্তা নাথাকে আমাৰ এই অঞ্চলত, আমাৰ এই আইনৰ কি সুৰক্ষা হ'ব, তাৰ কাৰণে আমি জনাইছোঁ। দাদা কি ক'ব? না, যি একচুৱেল গৰু যি চুৰ কৰিছে, আমি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। আৰু চোৰৰ যি তাণ্ডৱ সৃষ্টি কৰিছে, এই চোৰক কঠোৰতম শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গোহালিৰ গৰু লৈ গৈছে, কি ক'ব? আমাৰ গৰুৰে সম্পদ, ইয়াৰ পৰা আমি গৰু হাল বাওঁ, খেতি কৰোঁ, তাৰ পৰা আমি উপাৰ্জন কৰোঁ। ইয়াৰ পৰা আমি কি কৰিম? নিজৰ গোহালি গৰুকেইটা লৈ গৈছে, নিজৰ ঘৰৰ গৰুকেইটা লৈ গৈছে। আমি জীয়াই থাকিম কেনেকৈ? কাক লৈ জীয়াই থাকিম? আমাৰ খেতি পথাৰ, আমাৰ চাকৰি নাই বাকৰি নাই, ল'ৰা ছোৱালী ইয়াৰ ওপৰতে ভিত্তি কৰি ল'ৰা ছোৱালীক পঢ়াইছোঁ, গৰু পালন কৰিছোঁ, গাখীৰ তাৰ পৰা উৎপাদন কৰিছোঁ, কৃষিৰ লগত জড়িত কৰিছোঁ, খেতি পথাৰত লাগিছোঁ। ইয়াৰ পৰা আমি উৎপাদন কৰিছোঁ। আমি কি কৰি খাম? আমি জীয়াই কেনেকৈ থাকিম? গৰু আল লৈ গ'লে আমি কি কৰিম এতিয়া? থানাত এজাহাৰ দিছে, থানাত এজাহাৰ দিয়া হৈছে। চোৰ কৰায়ত্ব হৈ আমাক তেখেতলোকে অৱগত কৰিছে। তেখেতলোকে আমাক ক'লে যেন চোৰ আমি অতি শীঘ্ৰে কৰায়ত্ব কৰিম, এনেকৈ কৈছে। এতিয়ালৈকে চোৰৰ অনুসন্ধান ওলোৱা নাই। মোৰে এতিয়া চাওক, আপোনাৰ প্ৰায় 10টা গৰু লৈ গ'ল। তাৰ আগতো আপোনাৰ নিছে প্ৰায় প্ৰত্যেক ঘৰ মানুহৰ পৰা এহাল, 2টা, 3টা এনেকৈ ধৰণৰ গৰু, লাখৰ ওপৰত গৰু লৈ গৈছে। আমাৰ ওচৰতে লাগি থকা লেপাইগাঁও দীঘলদৰী অঞ্চলৰ পৰাও নিছে। এনেকৈ এই কামটো সঘনাই কৰি আহিছে। আমি এইটোৱে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে চোৰক কৰায়ত্ব কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ জৰিয়তে উচিত শাস্তি প্ৰদান কৰে যেন। হয়, গো পালকসকলৰ মাজত বৰ্তমান হাহাকাৰ লাগিছে। এই গৰু চিণ্ডিকেট চক্ৰ, গৰু চুৰি চক্ৰৰ উপদ্ৰৱৰ ফলত। কিন্তু অতি পৰিতাপৰ বিষয় যে এই 6 মাহৰ ভিতৰত 2 শতাধিক গৰু এই অঞ্চলটোৰ পৰা চুৰি হৈছে, ৰিয়াৰ পৰা। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে গৰু চুৰি চক্ৰক উৎখাত কৰিবলৈ সক্ষম নহ'ল, যাৰ বাবে এইসকল গোপালক ভাগি পৰিছে। তেওঁলোকে হতাশা ব্যক্ত কৰিছে, কাৰণ গো পালন কৰি তেওঁলোকে পৰিয়াল চলাই আহিছিলে, জীৱিকা উপাৰ্জন কৰিছিলে। কিন্তু সেই জীৱিকাৰ সম্বল পশুধন গৰু গোহালিৰ পৰাই লৈ যোৱাৰ পিছতো কেনেকৈ চোৰ হাৰি আছে, এই প্ৰশ্ন উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।